আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম। মোৰ শিৱ বড়ো চেনেলৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ আজি নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আজি উপস্থিত হ'লোহি। 2025 চনৰ জিঅ' টেগিং পৰ্টেল মুকলি 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে কৰিব পাৰিব। যদিহে আপোনাৰ ঘৰত জীৱিকা সখী বাইদেৱে উপস্থিত হোৱা নাই তেন্তে এই কাম খৰধৰ কৰক। ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব। আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব। আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব। আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি